হাজোত K1ৰ বেল গ্ৰেডিং কাৰ্যসূচী ND স্কুল অৱ মাৰ্চেল আৰ্টছ আৰু JB মাৰ্চেল আৰ্টছ একাডেমীৰ উদ্যোগ যোৱা 9 আগষ্টত ND স্কুল অৱ মাৰ্চেল আৰ্টছ একাডেমীত অনুষ্ঠিত হয় K1 বেল গ্ৰেডিং কাৰ্যসূচী MSR K1 ইণ্ডিয়া ফেডাৰেশ্যনৰ তত্ত্বাৱধানত তথা কামৰূপ জিলা K1 সন্থাৰ অধীনত ND স্কুল অৱ মাৰ্চেল আৰ্টছ আৰু JB মাৰ্চেল আৰ্টছ একাডেমীৰ উদ্যোগত ৰূপায়ণ হয় এই কাৰ্যসূচী যোৱা মাহৰ 16 জুলাইত JB মাৰ্চেল আৰ্টছ একাডেমীত K1ৰ বেল পৰীক্ষা সম্পন্ন হৈ যোৱাৰ পাছত ND স্কুল অৱ মাৰ্চেল আৰ্টছ একাডেমীত যোৱা শনিবাৰে খেলুৱৈক বেল্ট আৰু মানপত্ৰ প্ৰদান কৰে আয়োজকে K1ৰ বেল্ট লাভ কৰিলে ND স্কুল অৱ মাৰ্চেল আৰ্টছ একাডেমীত প্ৰশিক্ষণপ্ৰাপ্ত 2 খেলুৱৈ ক্ৰমে বিনোদ ভূঞা আৰু অখিৰুজ্জামানে K1ৰ বেল্ট লাভ কৰি আনন্দিত 2 খেলুৱৈ It's my dream come true. It's still long 7 years. I dream for this moment, and finally I successfully give this examination for black belt, and I extremely happy. I can't explain this moment in words. And thank you, Navadip sir, for his guidance. For his guidance today, I am successfully achieved this moment. Thank you. 7 years old me had a dream to achieve this belt. After hours and hours breathing on my craft, today I'm achieving this belt. I'm extremely happy and I want to thank Novo sir and ND's School of Martial Art for supporting me all my journey from the beginning. And now I'm completing my 110 and I will complete my future degrees also from ND School of Martial Art. And big thanks to Novo sir again for those hard work which you have put on me. Thank you, sir. ইফালে K1ৰ বেল গ্ৰেডিং অনুষ্ঠানত উপস্থিত থাকিল কামৰূপ জিলা K1 সন্থাৰ সভাপতি ৰাতুল দাসৰ লগতে সম্পাদক নৱদীপ মেধি আৰু ND স্কুল অৱ মাৰ্চেল আৰ্টছ একাডেমীৰ খেলুৱৈসকল 2 খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিলে ND স্কুল অৱ মাৰ্চেল আৰ্টছ একাডেমীৰ প্ৰতিষ্ঠাপক তথা মুখ্য প্ৰশিক্ষক নৱদীপ মেধিয়ে আজি আমাৰ MSR K1 ফেডাৰেশ্যন ইণ্ডিয়াৰ আণ্ডাৰত কামৰূপ ডিষ্ট্ৰিক্ট কিকবক্সিং এছ'চিয়েশ্যনে এটা ব্লেক বেল্ট টেষ্টৰ আয়োজন কৰিছিলোঁ আমাৰ আজি উপস্থিত আছিলে ND স্কুল অফ মাৰ্চেল আৰ্টছ আৰু JB মাৰ্চেল আৰ্টছ একাডেমীৰ ষ্টুডেণ্ট তো আমাৰ সফলতাৰে সম্পূৰ্ণ হৈ গ'ল ব্লেক বেল্ট এক্সামটি উল্লেখ্য যে ইউৰোপৰ এক প্ৰসিদ্ধ ফাইট প্ৰমোশ্যন হ'ল কিং অৱ কিংছ চমুকৈ KOK আনহাতে K1 হ'ল নীতি নিয়মেৰে সজ্জিত এক বিষয় ক্ৰীড়া অনুৰাগীৰ আশা কামৰূপ জিলা K1 সন্থাৰ নেতৃত্বত ৰাজ্যত প্ৰসাৰ আৰু প্ৰসাৰতা লাভ কৰক KOK আৰু K1এ নিউজ ডেস্ক ৰিপৰ্ট কুকু স্পৰ্টছ এনি